24 তাৰিখে মই উভতি গৈ পুনে পুনে বৰক্ষেত্ৰীলৈ যাম আৰু বৰক্ষেত্ৰীত আমি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ পুঁজি হিতাধিকাৰীসকলৰ মাজত বিতৰণ কৰিম। 25 তাৰিখে ৰাতিপুৱা মই ডুমডুমালৈ যাম আৰু সমগ্ৰ ৰাজ্যতে এটি কলি দুটি পাত এই আঁচনিখন আমি আৰম্ভ কৰিম 25 তাৰিখে ৰাতিপুৱা। আৰু ডুমডুমাত আমি এই আঁচনিখন আৰম্ভ কৰিম। অসমৰ চাহ বাগিচাৰ প্ৰতিগৰাকী শ্ৰমিক, কেজুৱেল আৰু পাৰ্মানেণ্ট শ্ৰমিক সকলোৱে 5,000 টকাকৈ চৰকাৰৰ পৰা লাভ কৰিব। এই আঁচনিখন আমি আৰম্ভ কৰিম। 26 তাৰিখে দ্বিতীয়বাৰৰ বাবে গণৰাজ্য দিৱসৰ পতাকা মই ডিব্ৰুগড়ত উত্তোলন কৰিম, কাৰণ ডিব্ৰুগড়ক ইতিমধ্যে আমি অসমৰ দ্বিতীয় ৰাজধানী হিচাপে স্বীকৃতি প্ৰদান কৰিছোঁ। অহা 30 তাৰিখে ডিব্ৰুগড়ত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিব আৰু অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ, গুৱাহাটীত প্ৰথমটো চৌহদ আছে আৰু দ্বিতীয়টো চৌহদৰ আধাৰশিলা তেখেতে ডিব্ৰুগড়ত স্থাপন কৰিব। এতিয়া মই আহিব খুজিছোঁ আৰু এটা বিশেষ আঁচনিলৈ। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ পিছত আমি আৰু এখন আঁচনি আৰম্ভ কৰিব খুজিছোঁ। সেইখন হ'ল মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি। এই আঁচনিখনৰ জৰিয়তে ৭৫,000 যুৱকক আমি 2 লাখ টকাকৈ আগবঢ়াম। এই আঁচনিখন 7 তাৰিখে আমি কামৰূপ মহানগৰ জিলাত আৰম্ভকাৰীৰ মাজত আমি প্ৰথম কিস্তিৰ 1 লাখ টকা বিতৰণ কৰিম। তাৰ পিছত 12খন আৰু সভা অনুষ্ঠিত হ'ব। ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰৰ হিতাধিকাৰীসকলক লৈ আমি ডিব্ৰুগড়ত এখন সভা অনুষ্ঠিত কৰিম। বিশ্বনাথ, শোণিতপুৰ, দৰঙৰ হিতাধিকাৰীসকলক লৈ আমি তেজপুৰত এখন সভা অনুষ্ঠিত কৰিম। বাক্সা, তামোলপুৰ, ওদালগুৰি হিতাধিকাৰীসকলক লৈ আমি তামোলপুৰ বা ওদালগুৰিত এখন সভা অনুষ্ঠিত কৰিম। মৰিগাঁও, নগাঁও, হোজাইৰ হিতাধিকাৰীসকলক লৈ আমি এখন নগাঁৱত সভা অনুষ্ঠিত কৰিম। এই ধৰণে আমি 12খন সভা অনুষ্ঠিত কৰি এই পুঁজিসমূহ আমি আমাৰ যুৱকসকলৰ মাজত বিতৰণ কৰি দিম। প্ৰায় ৭৫,000 যুৱক ইয়াৰ পৰা উপকৃত হ'ব। ইয়াৰ পিছত এই প্ৰথম কিস্তিৰ ধন বা এই ৭৫,000 যুৱকক পুঁজি বিতৰণৰ কাম 7 তাৰিখে আৰম্ভ কৰি আমি 12 বা 13 তাৰিখে ফেব্ৰুৱাৰীৰ ভিতৰত আমি সমাপ্ত কৰিম। ইয়াৰ সমান্তৰালভাৱে যোৱা বছৰ আমি 25,000 যুৱকক 1 লাখ টকাকৈ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ পুঁজি বিতৰণ কৰিছিলোঁ। যিসকলে এই পুঁজি সফলভাৱে ৰূপায়ণ কৰিলে আমি তাৰ এটা এছেছমেণ্ট কৰি আছোঁ আৰু যিসকলে সফলভাৱে ৰূপায়ণ কৰিলে তেওঁলোকক আমি দ্বিতীয় কিস্তিৰ ধন আমি 20 ফেব্ৰুৱাৰীৰ আগতে মুকলি কৰি দিবলৈ যত্ন কৰিম। তাৰ এতিয়া এটা ছাৰ্ভে চলি আছে। আমি 11 বা 12 ফেব্ৰুৱাৰী তাৰিখে 75জন PW ডিপাৰ্টমেণ্টৰ জুনিয়ৰ ইঞ্জিনিয়াৰক নিযুক্তি দিম। 195জন ADOক আমি নিযুক্তি দিম। ফিচাৰী ডিপাৰ্টমেণ্টৰ 65জনক আমি নিযুক্তি দিম। এনফৰ্চমেণ্ট ইনস্পেক্টৰ আমি 25জনক নিযুক্তি দিম। জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল আমি 642জনক নিযুক্তি দিম। PP, এডিশ্যনেল PP, এছিষ্টেণ্ট PP আমি 241জনক নিযুক্তি দিম। চেৰিকালচাৰ ডেমনষ্ট্ৰেটৰ 125জনক নিযুক্তি দিম আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ 160জনক নিযুক্তি দিম। এনেকে 2000 যুৱক যুৱতীক আমি 11 বা 12 ফেব্ৰুৱাৰী তাৰিখে চৰকাৰত আমি নিযুক্তি দিম। 4,500 LPME আৰু SRD অৰ্থাৎ স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ অফ সৰ্বশিক্ষা অভিযানৰ শিক্ষকসকলৰ বাবে ইয়াৰো আমি ফাইনেল ভেৰিফিকেশ্যন কৰি আছোঁ। আমি চেষ্টা কৰি আছোঁ যাতে ফেব্ৰুৱাৰীৰ ভিতৰতে আমি এই নিযুক্তিৰ প্ৰক্ৰিয়াও আমি সমাপ্ত কৰিব পাৰোঁ।